हेलो गाइस की खबर আপোনালোকৰ আজি হৈছে 5 সেপ্টেম্বৰ তো টিচাৰ ডে আৰু এতিয়া মানে আমাৰ কলেজত আজি তিনিটা পৰ্ব হ'ব মানৱ বন্ধন টিচাৰ ডে আৰু ফেচাছ হ'ব মানে এনে আৰু সৰু সৰুকৈ তাৰ পিছত সেইভাবে একদম মানে পিন্ধি ললো একদম ধুনীয়া একযোৰ বুৱা কাপোৰ তাৰ পিছত একদম চুলি তুলি একদম কৰি ললো একদম সিম্পল কে জাস্ট লিপষ্টিক অকমান লগাইছো বাকি কলকা নাই একদম ধুনীয়া আৰু মেহেন্দি একদম আগৰ পৰা আছে তো বলক একদম মানে কলেজ গৈ পেলাই আপোনালোকক মই ভিডিঅ'ত দেখাইছো আৰু গাইজ যেহেতু আজি মেখেলা চাদৰ পিন্ধিছো তো সাইকেল চলাই যাব নোৱাৰিম তো ই-ৰিক্সাতে যাম তো বলক গাইজ এটা বস্তু মানে কি মোৰ বদলিছে এনা এটা বস্তু মানে কি এটো আছে কিন্তু মানে কি বস্তুটো বেলেগ এটা বস্তু আৰু বেলেগ এটা হৈ গৈছে তো পাৰে একদম কবচোন আৰু গাইজ একদম কলেজৰ ভিতৰ পাই গলো আৰু একদম মানে সেউজিয়াৰ মাজতে গাইজ কলেজ এনেও মই সেউজিয়াটো বহুত ভালো পাওঁ তো বলক গাইজ একদম পাই গলো কলেজ তো ভিতৰত যাম বলক আৰু আহিয়ে ফাৰ্ষ্ট লগ পালো লজিক ছাৰক আৰু লজিক ছাৰ মোৰ বহুত ফেভাৰিট গাইজ একদম মানে আৰু মোৰ লগত থকা একদম ফ্ৰেণ্ড আৰু এইকেইটা আৰু যে টিচাৰ ডে বুলি প্ৰিন্সিপাল ছাৰৰ লগত এক কপি ফটো উঠিলো আৰু গাইজ আমাৰ কলেজৰ কম্পিট বুলি এটা গান ওলাইছে মানে আমাৰ ছাৰতে ওলাইছে এতিয়া আমি সেইটো গানটো গাম আপোনালোকে চাই থাকক মই যে ঘৰতে কৈছিলো মানৱ বন্দনা বুলি এতিয়া হ'ব মানৱ বন্দনা পৰ্বটো আপোনালোকে চাই থাকক কেনেকৈ মানৱ বন্দনা কৰা হয় আমাৰ কলেজত মাতা সাগৰ উচ্চতৰ পিতা জননী জন্মভূমিষ্য স্বৰ্গাদপি গৰীয়সী সৰ্বদেৱ স্বৰূপায় তন্ময়ী মাত্ৰে নমো নমঃ ওম ভূমে গৰীয়সী মাতা সাগর উচ্চতর পিতা জননী জন্মভূমিষ্য স্বর্গাদপি গরীয়সী সর্বদেব স্বরূপায় তন্ময়ী মাত্রে নমো নমঃ ওম ভূমে গরীয়সী মাতা সাগর উচ্চতর পিতা জননী জন্মভূমিষ্য স্বর্গাদপি গরীয়সী সর্বদেব স্বরূপায় তন্ময়ী মাত্রে নমো নমঃ এতিয়া মাতা এটা সেৱা কৰে আচলতে ভৰি ধুৱাই দিব লাগিছিল মই আচলতে আৰু পানী আনাৰ ব্যৱস্থাটো নকৰিলোঁ ভৰিখন ধুৱাই দিব লাগিছিল মাতাক সেৱা কৰে
আশীৰ্বাদ দিব নিজৰ সন্তানক। গাইছ এতিয়া মাতৃসকলে অকণমান ক'বলৈ দিছে চাওকচোন আমাৰ মাৰটো। নমস্কাৰ, মোৰ নাম শ্ৰী জোনালী কলিতা হালৰ, গাঁও হাতীকুছি। সমূহ শিক্ষক ছাত্ৰ ছাত্ৰীৰ লগতে ছাৰ বাইদেউসকলক আজি শিক্ষক দিৱসৰ শ্ৰদ্ধা আগবঢ়াইছোঁ। মোৰ ছোৱালী ফাৰ্ষ্ট ইয়াৰত শ্ৰী বৰষা হালৰ। আজি এই অনুষ্ঠানটো দেখি সঁচাই খুব ভাল লাগিছে। আজি প্ৰথমবাৰৰ কাৰণে দেখিলোঁ, গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ। পৰিচয় পালোঁ আৰু অধিক মাতৃ আহিলে আমি কিমান আনন্দিত হ'লোহেঁতেন। তাতে গ'লে বোলে পইচা দিব লাগিব। ছাত্ৰীগৰাকীয়ে 200 টকা খুজিছে মাকক। 200 টকা দিব কৈছে। কাৰণে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ঘৰত গৈ মিছাও কয়। এটা আছে, তাইৰ লগৰ কালি আছে, ইয়াতে বহি আছে। মই সকলোকে শুনাকৈ ফোন কৰিলোঁ। ফোন কৰোঁতে কৈছে যে 200 টকা দিব কৈছে বোলে কালি। এটা আহিছে নেকি মাকৰ? আজি অহা নাই বাৰু? অহা নাই, আহিম বুলি কৈছে। ছাত্ৰ ছাত্ৰীবিলাকে তেনেকৈ ঘৰত গৈ আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে ঘৰত কথাটো কোৱাই নাই। কেইটামান ফোন কৰি গম পালোঁ, বহুতে কোৱাই নাই কথাটো। এই যিটো মহত্ব, এই ধৰক অনুভূতি যিটো পিতৃ মাতৃৰ যিটো বন্দনা বুলি কয় বা ভক্তিভাৱ, আপোনাৰ মনটো কেনে লাগিছে? কিবা ভাল লাগি গৈছে নে? এই ভাল লগাটো কিন্তু পইচাৰে কিনিব নোৱাৰে। এই যিটো ভাল লাগিলে যে মোক আজি ছোৱালীটোৱে এনেকৈ কিবা এটা বেলেগ ধৰণে হেৰি কৰিলে, অনদিনাটো এনেকুৱা নকৰে, এই অনুভৱটো আমি পইচাৰে কিনিব নোৱাৰে। আৰু সেই অনুভৱৰ কাৰণে আমি জীয়াই থাকিব লাগে। আমি বহুত পইচা আৰ্জিব পাৰিম, বহুত টকা পইচা যিকোনো সৎ অসৎ পন্থাৰে আমি আৰ্জিব পাৰিম, কিন্তু মৃত্যুৰ দিনাই সেই আৰ্জন শেষ। কিন্তু এই যিটো অনুভৱ, এই অনুভৱটো আমাৰ মৃত্যুৰ পিছতো থাকিব। এটা উপদেশ এটা দিছে আপোনালোকে, এটা কি দিছে, এইটো এটা ভৱিষ্যত ৰাস্তা এটা দেখুৱাই দিছে, যাতে এই ৰাস্তাটোৰ লগত আপোনালোকে সংগতি ৰাখি কেতিয়াবা উৎসৱ উপলক্ষে বা বিহু বা এনেকুৱা ডাঙৰ ডাঙৰ কিছুমান ঘৰুৱা কিছুমান মানে ধৰক কৰ্ম থাকে, সেই কৰ্মটো আপোনালোকে এই বস্তুটো নিয়োগ কৰিব। আজিয়ে আৰম্ভণি কৰি যেতিয়া আজি শেষ নহয়, কাৰণ মনত ৰাখিব এটা কথা, আমাৰ কৰ্মই ভক্তি। আমি যদি ভক্তি কৰিব জানো, তেতিয়াহে আমি পৃথিৱীত সুন্দৰ কৰ্ম কৰিব পাৰিম। আৰু যদি আমাৰ ভক্তিভাৱ নাথাকে, যদি আমাৰ অন্তৰত যদি মনোভাৱ নাথাকে, তেতিয়াহ'লে আমি আশীৰ্বাদ ল'ব নোৱাৰোঁ। গতিকে মই খালি এটা কথা কৈছোঁ, বিশেষ বেছিকৈ নকওঁ, কাৰণ কিয় সময়ৰ অভাৱ বা মই অলপ কমকৈ ক'ব দিছে। গতিকে প্ৰত্যেকেই আমি মাতৃৰ ওচৰত এটা সেৱা লৈ যিকোনো কৰ্ম কৰি যাব পাৰিলে, যদি সঁচা অৰ্থত যদি আমি আশীৰ্বাদ ল'ব বিচাৰোঁ, সঁচা অৰ্থত সেৱা কৰিব আৰু মাতৃও সঁচা অৰ্থত আশীৰ্বাদ দিব। এইটো আমাৰ আজিৰ পৰা আৰম্ভণি হৈ ৰ'ব, আৰু ভৱিষ্যতে আমি এখন সুস্থ সমাজ বা আমি এখন ভাল কাম কৰাৰ কাৰণে আমি আনন্দিত হ'ম বা আমি আগবাঢ়ি যাব পাৰিম। সেইখিনিয়ে মোৰ মানে ক'বলগীয়া, বিশেষ নাই। ধন্যবাদ। কি কৰিব আপোনালোক সকলোৱে নিশ্চয় তাগিদাত আছে। দুপৰীয়া